বৰ্তমান ৰাজ্যখনত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যি মানে উচ্ছেদৰ নামত ৰাজনীতি আৰম্ভ কৰিছে তাক আমি গৰিহণা দিছো। আজি চাওক, উচ্ছেদিত লোকসকলক আমাৰ দাবী আছিল যেন পুনৰ সংস্থাপন কৰক, তাৰপিছত উচ্ছেদ কৰক। উচ্ছেদত আমাৰ কোনো আপত্তি নাই, কিন্তু এই লোকসকল প্ৰকৃততে ভাৰতীয় নাগৰিক। এওঁলোকৰ কোনো জীৱন সম্পত্তি নিৰাপত্তা নোহোৱা হৈছে। আজি যিসকল মানুহ উচ্ছেদ কৰি আছে এই মানুহখিনি কিন্তু ভাৰতীয় নাগৰিক হয়। এওঁলোকৰ নিজা নামত কোনো মাটি নাই, গতিকে এই মানুহখিনি কিয় ভূমি পট্টা আজিলৈকে চৰকাৰে দিয়া নাই? এই মানুহখিনি কিয় ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰিছে? আজি যুগ যুগ ধৰি এই মানুহখিনি যদি চৰকাৰী মাটিত আশ্ৰয় লৈছে, সেই মানুহখিনি কিয় আজিলৈকে চৰকাৰী মাটিত তেওঁলোকে পাট্টা দিয়া নাই? গতিকে আমি আহ্বান জনাইছিলো যেন যিসকল মানুহ ভূমিহীন লোকসকলক অতি শীঘ্ৰে পাট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগে। আজি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যি উচ্ছেদ কৰি আছে সেই উচ্ছেদ কিন্তু সম্পূৰ্ণৰূপে ষড়যন্ত্ৰমূলক। আৰু এই উচ্ছেদ কৰি যিখিনি মাটি আছে এই মাটিখিনি বনীয়া গোষ্ঠীক তেওঁলোকে দিয়াৰ এক ষড়যন্ত্ৰ কৰিছে। অসম মাটিত যি শ্লোগান আছিল জাতি মাটি ৰখাৰ শ্লোগান বিজেপি চৰকাৰৰ, সেয়া কিন্তু সম্পূৰ্ণৰূপে ফুটুকাৰ ফেনত পৰিণত হৈছে। তেওঁলোকে একমাত্ৰ বনীয়া গোষ্ঠীক লাভান্বিত কৰাৰ কাৰণে তেওঁলোকে এই উচ্ছেদ কৰি তলে তলে আজি ৰামদেৱ, আম্বানী, আদানীক তেওঁলোকে মাটি দিয়াৰ যি ষড়যন্ত্ৰ কৰিছে তাক কিন্তু আমি মুছলিম ছাত্ৰ সন্থাই কোনো পধ্যে মানি নলওঁ। আমাৰ এটাই আহ্বান, অসমৰ ৰাইজে ৰাজপথলৈ ওলাই আহিব লাগে। এয়া কিন্তু জাতি মাটি ৰক্ষাৰ কাৰণে এই আন্দোলন। এই যেতিয়ালৈকে আমি ৰাজপথত ওলাই নাহিম, যেতিয়ালৈকে আমাৰ আন্দোলন আমি ঐক্যবদ্ধভাৱে কৰিব নোৱাৰিম, তেতিয়ালৈকে কিন্তু আমি সফল হ'ব নোৱাৰিম। আমি অসমৰ ৰাইজক এটাই আহ্বান জনাইছো, যিহেতু বৰ্তমান কিন্তু ভাগ ডিভাইড এণ্ড ৰুল পলিচি তেওঁলোকে আৰম্ভ কৰিছে। আজি ইংৰাজক তেওঁলোকে ফ'ল' কৰিছে। যি ইংৰাজৰ দিনত কিন্তু ডিভাইড এণ্ড ৰুল পলিচি আছিলে, আজি তাকে তেওঁলোকে অনুসৰণ কৰি RSSৰ নেতৃত্বত আজি অসমত যি উচ্ছেদ চলিছে, একমাত্ৰ বনীয়া গোষ্ঠীক তেওঁলোকে মাটি দিয়াৰ যি মানে আৰম্ভ কৰিছে তাক আমি গৰিহণা দিছো। আজি MLA মন্ত্ৰীসকলৰ ঘৈণীয়েকৰ নামত আজি 50 বিঘা 60 বিঘা মাটি তেওঁলোকে ক্ৰয় কৰা আৰম্ভ কৰিছে। এই চৰকাৰী মাটিসমূহ ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকে ৰাতিটোৰ ভিতৰত কোম্পানী থিয় কৰাই তাতে তেওঁলোকে ভূমি আবণ্টন দিয়া পৰিলক্ষিত হৈছে। কিন্তু সাধাৰণ যিসকল মানুহ পেটৰ তাৰণা, যিসকল মানুহ গৰাখহনীয়া তাণ্ডৱৰ ফলত আজি নগাঁও, মৰিগাঁও, দৰং তেনেকুৱা বিভিন্ন প্ৰান্তৰ মানুহ পেটৰ তাৰণাত যিসকল নদীয়ে বানপানীয়ে তেওঁলোকৰ গোটেই মাটি বেটি লৈ গ'ল, তেওঁলোকক কিন্তু সংস্থাপনৰ দিয়াৰ কোনো তেওঁলোকৰ মানে সময় নাই। কিন্তু মন্ত্ৰী বিধায়কৰ MLA মন্ত্ৰী তেওঁলোকৰ পত্নী ঘৈণীয়েকৰ নামত, মুখ্যমন্ত্ৰী ঘৈণীয়েকৰ নামত কিন্তু মাটি আবণ্টন দিয়াৰ বহুত নজিৰ আছে। গতিকে আমি আহ্বান জনাইছো যেন খিলঞ্জীয়া হওক বা অসমৰ ভূমিপুত্ৰ হওক, অসমৰ প্ৰতিজন আমি অসমীয়া হওঁ, অসমীয়াক প্ৰথমতে নিৰাপত্তা দিয়ক। এই মানুহখিনিৰ ভূমি মানে সংস্থাপনৰ ব্যৱস্থা কৰক। এইখিনি আমাৰ মূল দাবী আছিলে। অন্যথা মুছলিম ছাত্ৰ সন্থাৰ যি আন্দোলন গোটেই সমজুৰি চলি থাকিব। আমাৰ বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী কিন্তু হিটলাৰী মানে ৰাজতন্ত্ৰ চলাবলৈ আৰম্ভ কৰিছে। আজি চাওক, হিটলাৰৰ কিন্তু পতন হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এষাৰ কথা কৈছিলে, কিন্তু আপোনাৰ মনত আছে নে নাই, কিন্তু কেঞ্চাৰ বেমাৰ হোৱাৰো লক্ষণ কিন্তু বহুত দিন নাই। আৰু এটা কথা স্পষ্ট যেন যিয়ে কিন্তু এই সৰ্বসাধাৰণ মানুহখিনিক হাৰাশাস্তি কৰিব তাৰ কিন্তু ওপৰত এজন আছে। আমি ওপৰত বিশ্বাসী। গতিকে এটা কথা, সৃষ্টিকৰ্তা আছে। গতিকে আপুনি যি উদ্ভণ্ডালি আৰম্ভ কৰিছে সেয়া কিন্তু সংবিধান বিৰোধী। আপুনি ৰাজধৰ্ম পালন কৰক, এতিয়া সময় আছে। আমি আহ্বান জনাইছো, আমাৰ আন্দোলন কিন্তু আপোনালোকে কণ্ঠৰোধ কৰিব নোৱাৰে। মোচাই কিন্তু আন্দোলন কৰিয়ে গৈ থাকিব, একমাত্ৰ ন্যায়ৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত, অসম আৰু অসমীয়াৰ স্বাৰ্থত। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক আমি সকীয়াই দিব বিচাৰিছো যেন আপোনাৰ ঘৈণীয়েকৰ নামত কিমান মাটি আছে আপুনি ৰাজহুৱা কৰক। আপুনি কৈছিলে নহয় আপুনি স্বইচ্ছাই পদত্যাগ কৰিব, আপুনি ৰাজনীতিৰ পৰা অৱসৰ ল'ব। কেতিয়া ল'ব? আজি আপোনালোকে কৈ থাকে যেন আপোনালোকৰ মন্ত্ৰিত্ব গুচি যোৱাৰ পিছত আপোনালোকৰ মন্ত্ৰীসকল কেনেকৈ চলিব। আজি যি তথ্য অসমৰ ৰাইজে গম পাইছে যেন আপোনালোকে কোটি কোটি টকাৰ আপোনালোকে মাটি সম্পত্তি হোটেল প্ৰয়োগ কৰা আৰম্ভ কৰিছে। আপোনালোকে এতিয়া গৰু চোৰত নামি পৰিছে। গতিকে ইয়াতকৈ আৰু লজ্জাজনক বেয়া হ'ব নোৱাৰে। গতিকে গৰু চুৰি কৰা বন্ধ কৰক। আজি যি সাম্ৰাজ্য আপোনালোকে প্ৰতিষ্ঠা কৰিছে সেয়া কিন্তু অধপতন নিশ্চয় হ'ব। গতিকে আমি আহ্বান জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আপুনি ৰাজধৰ্ম পালন কৰক, অন্যথা কিন্তু আমি বহি নাথাকো। আমাৰ যি গণতান্ত্ৰিক আন্দোলন চলিয়ে থাকিব।